ভূপেন বৰা ডাঙৰীয়াই চিধাই মোক এনেকৈ টাচ কৰিছে। তুমি মনে মনে থাকাছো, তুমি মনে এইটো কি, এইটো কেনেকুৱা কথা হ'ব পাৰে? তেওঁতো মোৰ হাজবেণ্ড নহয়, না মোৰ ভাই ককাই হয়, তেওঁ মোক এনেকৈ কেলৈ টাচ কৰিব? মানে আমিতো ইয়াত গৌৰৱ গগৈ আহিছে বুলি গম নাপাওঁ। আমি জাষ্ট মানে ইয়াত আমি ইয়াৰে হয়, আমি ইয়াতে কৰ্মচাৰী, ইয়াতে মেডিকেলতে কৰি থকা। আমি জাষ্ট গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথাই সুধিছোঁ যে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিলে, আমাৰ লখিমপুৰ মেডিকেল কলেজখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে? তেওঁ মানে চিধা এটা কথাই কৈছে, আপুনি কোন হয় সুধিবৰ কাৰণে। মই কৈছোঁ মই ইয়াৰে মানুহ হয়, ইয়াতে চাকৰি কৰি আছোঁ, ইয়াতে কৰি আছোঁ, সেইটো কাৰণে আপোনাক সুধিছোঁ। লগে লগে তেওঁৰ লগত থকা গুণ্ডাখিনিয়ে লগে লগে বিজেপি হয়, সেইটো কথা ক'লে, সেইটো কথা গ'ল। ছেকেণ্ডত ভূপেন বৰা ডাঙৰীয়াই চিধাই মোক এনেকৈ টাচ কৰিছে। তুমি মনে মনে থাকাছো, তুমি মনে এইটো কি, এইটো কেনেকুৱা কথা হ'ব পাৰে? তেওঁতো মোৰ হাজবেণ্ড নহয়, না মোৰ ভাই ককাই হয়, তেওঁ মোক এনেকৈ কেলৈ টাচ কৰিব? সেইটো কথা কোৱা মানে তেওঁলোকে চিধাই বিজেপি গৌবেগ, বিজেপি মুন্দাবাদ, মানৱ ডেকা মুন্দাবাদ। সেইটো কেনেকুৱা কথা হ'ব পাৰে? আমি জাষ্ট তেওঁক কথাটো সুধিছোঁহে যে আপোনাক মেডিকেল কলেজখনলৈ আহি আপোনালোকৰ কেনেকুৱা লাগিলে। সেইটো কথাতে মানৱ ডেকাৰ নাম ওলাই গ'ল, আমাৰ CM ছাৰৰ নাম ওলাই গ'ল। কি কাৰণে ওলাই গ'ল? তেওঁলোকে ইমানে হেৰি যে মাইকী মানুহ চানো আমাক কাকো চোৱা নাই। এওঁ গাত হাত দিছে, মোৰ গাত হাত দিছে, তেওঁৰ গাত হাত দিছে। এইটো কেনেকুৱা হ'ব পাৰে? তেওঁলোকে ইমান এজন ডাঙৰ নেতা হৈ তেওঁলোকে কেনেকৈ মাইকী মানুহক কেনেকৈ সন্মান কৰিব লাগে, কেনেকৈ মাইকী মানুহক কথা ক'ব লাগে, সেইটো কথা নাজানে। তেনেহ'লে তেওঁলোকে কিহৰ কাৰণে হ'ব দেখিছে? তেওঁলোকে যদি মাইকী মানুহক কথা এটা ক'ব নাজানে, কেনেকৈ কি কৰিব লাগে ব্যৱহাৰ নাজানে, তেওঁলোকে কি CM-ৰ সপোন দেখিছে? ইয়াত চৰকাৰ গঢ়াৰ সপোন দেখিছে? চিন্তা কৰক আপোনালোকে কেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে আমাৰ লগত। আমি জাষ্ট কথাটো সোধাৰ কাৰণে, বেছি কথা নকওঁ। তেওঁলোকক কি ব্যৱস্থা ল'ব লাগে আইনে ল'ব। তেওঁ মোক হাত দিছে, আপোনালোকে এতিয়া তেওঁ গৈ সোধকে হয়নে নহয়, হাত দিছেনে নাই। এতিয়া তেওঁলোকে হাত দিছে। ভূপেন বৰা ডাঙৰীয়া সেইদিনাখন গাড়ীত কিবা এটা বেলেগ এগৰাকী মহিলাক নাম চাম নাজানো কিবা ছিগনেল দেখাইছে। তেওঁ ইমান অভদ্ৰ কেনে? ইমান অভদ্ৰ মানুহ এজন কেনেকৈ ইমান ডাঙৰ নেতা হ'ব পাৰিলে? ইমান অভদ্ৰ হৈ পেলাই ইমান বেয়া ব্যৱহাৰ, মাইকী মানুহক কেনেকৈ কথা ক'ব লাগে নাজানে, কেনেকৈ কি কৰিব লাগে নাজানে। এতিয়া বাহিৰত আপোনালোকে চাওক কেনেকৈ চিঞৰ বাখৰ কৰিছে, কেনেকৈ কি কৰিছে। মাইকী মানুহৰ গাত আহি জঁপিয়াই পৰিছে তেওঁলোকে, বিজেপি মুন্দাবাদ কৈ। আমিতো বিজেপিৰ কথা ক'বলৈ অহা নাই ইয়াত, মাত্ৰ সুধিছোঁহে কেনেকুৱা পাইছে। ভূপেন বৰা ডাঙৰীয়াই চিধাই মোক এনেকৈ টাচ কৰিছে। তুমি মনে মনে থাকাছো, তুমি মনে এইটো কি, এইটো কেনেকুৱা কথা হ'ব পাৰে? তেওঁতো মোৰ হাজবেণ্ড নহয়, না মোৰ ভাই ককাই হয়, তেওঁ মোক এনেকৈ কেলৈ টাচ কৰিব? মানে আমিতো ইয়াত গৌৰৱ গগৈ আহিছে বুলি গম নাপাওঁ। আমি জাষ্ট মানে আমি ইয়াৰে হয়, আমি ইয়াতে কৰ্মচাৰী, ইয়াতে মেডিকেলতে কৰি থকা। আমি জাষ্ট গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথাই সুধিছোঁ যে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিলে, আমাৰ লখিমপুৰ মেডিকেল কলেজখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে? তেওঁ মানে চিধা এটা কথাই কৈছে, আপুনি কোন হয় সুধিবৰ কাৰণে। মই কৈছোঁ মই ইয়াৰে মানুহ হয়, ইয়াতে চাকৰি কৰি আছোঁ, ইয়াতে কৰি আছোঁ, সেইটো কাৰণে আপোনাক সুধিছোঁ। লগে লগে তেওঁৰ লগত থকা গুণ্ডাখিনিয়ে লগে লগে বিজেপি হয়, সেইটো কথা ক'লে, সেইটো কথা গ'ল। ছেকেণ্ডত ভূপেন বৰা ডাঙৰীয়াই চিধাই মোক এনেকৈ টাচ কৰিছে। তুমি মনে মনে থাকাছো, তুমি মনে এইটো কি, এইটো কেনেকুৱা কথা হ'ব পাৰে? তেওঁতো মোৰ হাজবেণ্ড নহয়, না মোৰ ভাই ককাই হয়, তেওঁ মোক এনেকৈ কেলৈ টাচ কৰিব? সেইটো কথা কোৱা মানে তেওঁলোকে চিধাই বিজেপি গৌবেগ, বিজেপি মুন্দাবাদ, মানৱ ডেকা মুন্দাবাদ। সেইটো কেনেকুৱা কথা হ'ব পাৰে? আমি জাষ্ট তেওঁক কথাটো সুধিছোঁহে যে আপোনাক মেডিকেল কলেজখনলৈ আহি আপোনালোকৰ কেনেকুৱা লাগিলে। সেইটো কথাতে মানৱ ডেকাৰ নাম ওলাই গ'ল, আমাৰ CM ছাৰৰ নাম ওলাই গ'ল। কি কাৰণে ওলাই গ'ল? তেওঁলোকে ইমানে হেৰি যে মাইকী মানুহ চানো আমাক কাকো চোৱা নাই। এওঁ গাত হাত দিছে, মোৰ গাত হাত দিছে, তেওঁৰ গাত হাত দিছে। এইটো কেনেকুৱা হ'ব পাৰে? তেওঁলোকে ইমান এজন ডাঙৰ নেতা হৈ তেওঁলোকে কেনেকৈ মাইকী মানুহক কেনেকৈ সন্মান কৰিব লাগে, কেনেকৈ মাইকী মানুহক কথা ক'ব লাগে, সেইটো কথা নাজানে। তেনেহ'লে তেওঁলোকে কিহৰ কাৰণে সপোন দেখিছে? তেওঁলোকে যদি মাইকী মানুহক কথা এটা ক'ব নাজানে, কেনেকৈ কি কৰিব লাগে ব্যৱহাৰ নাজানে, তেওঁলোকে কি CM-ৰ সপোন দেখিছে? ইয়াত চৰকাৰ গঢ়াৰ সপোন দেখিছে? চিন্তা কৰক আপোনালোকে কেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে আমাৰ লগত। আমি জাষ্ট কথাটো সোধাৰ কাৰণে, বেছি কথা নকওঁ। তেওঁলোকক কি ব্যৱস্থা ল'ব লাগে আইনে ল'ব। তেওঁ মোক হাত দিছে, আপোনালোকে এতিয়া তেওঁ গৈ সোধকে হয়নে নহয়, হাত দিছেনে নাই। এতিয়া তেওঁলোকে হাত দিছে। ভূপেন বৰা ডাঙৰীয়া সেইদিনাখন গাড়ীত কিবা এটা বেলেগ এগৰাকী মহিলাক নাম চাম নাজানো কিবা ছিগনেল দেখাইছে। তেওঁ ইমান অভদ্ৰ কেনে? ইমান অভদ্ৰ মানুহ এজন কেনেকৈ ইমান ডাঙৰ নেতা হ'ব পাৰিলে? ইমান অভদ্ৰ হৈ পেলাই ইমান বেয়া ব্যৱহাৰ, মাইকী মানুহক কেনেকৈ কথা ক'ব লাগে নাজানে, কেনেকৈ কি কৰিব লাগে নাজানে। এতিয়া বাহিৰত আপোনালোকে চাওক কেনেকৈ চিঞৰ বাখৰ কৰিছে, কেনেকৈ কি কৰিছে। মাইকী মানুহৰ গাত আহি জঁপিয়াই পৰিছে তেওঁলোকে, বিজেপি মুন্দাবাদ কৈ। আমিতো বিজেপিৰ কথা ক'বলৈ অহা নাই ইয়াত, মাত্ৰ সুধিছোঁহে কেনেকুৱা পাইছে।